Hello guys, welcome back to my YouTube channel. ঠিক আছে, আমি অনৰ ভিডিও লৈ স্বাগতম হৈছো। প্ৰথমতে মাইকটো চেক কৰি চাও। ঠিক আছে বাৰু, ওকে। থাম্বনেল চাই পেলাই আপোনালোকে গম পাইছে যে ভিডিও কিহৰ ওপৰত হ'বলৈ গৈ আছে। কেইদিনমান আগতে মই ইউটিউবত কমিউনিটি পোষ্ট কৰিছিলোঁ এটা ফটো। এটা বহুতে কুৱেশ্যন কৰিছিলে, কুৱেশ্যনখিনি এনচাৰ দিবলৈ আজি মই ভিডিঅ'টো ক্ৰিয়েট কৰিছোঁ। তেওঁলোক কুৱেশ্যনখিনি এনচাৰ দিওঁ এইটো ফটোত পোষ্ট কৰিছিলোঁ মই এইটো ফটো। তেওঁলোক প্ৰথম নাম্বাৰ 1 লাহে লাহে কুৱেশ্যনবিলাক এনচাৰ দিওঁ, যিহেতু গৰম আৰু এটা ধুনীয়া পৰিৱেশৰ মাজত আছোঁ। তেওঁলোকে চাব পাৰে ধুনীয়া এটা পৰিৱেশ দেখুওৱা হয়। প্ৰথম কুৱেশ্যন কৰিছে অৰ্চনা বাহিৰে নকওঁ, নাম্বাৰ চাম্বাৰ আছে কিবা ধুনীয়া হৈছে, থেংক ইউ। নেক্সট কুৱেশ্যন ডেলি বাইদেউ বুলি কৈছোঁ। তুমি থাম্বনেল ই এপত বনোৱা? মই পিক্সেল এপতে বনাওঁ আৰু কেনভাত বনাওঁ মাজে মাজে। কেনভাটো মানে যদি ডাটা বেছি থাকে বা ৱাইফাই কানেকশ্যন আপোনাৰ বেছি আছে, ৱাইফাই তাৰমানে আছে আৰু মানে ডাটা চাটা বেছিকৈ আছে আৰু সেনেকুৱা মানুহৰ কাৰণে কেনভাটো ভাল আৰু আমাৰ কাৰণে পিক্সেল এপটো। তাৰপিছত নেক্সট কুৱেশ্যন কৰিছে একদম মোৰ ছাপোৰ্টাৰ, য'ত মোৰ আমাৰ ঘৰৰ পৰিয়ালো ছাপোৰ্ট নকৰে, এইজন মানুহে এনেকুৱাকৈ ছাপোৰ্ট কৰে। এজন মানুহৰ নাম ৰিচাৰ্ড ৱাৰ্ড, মানে হয়তো ক'ৰবাৰ বেলেগৰ নাম থৈ দিছে, কিন্তু মেইন নাম হৈছে গিৰিন্দা বুলি কৈছোঁ। সেইটো নামটো ল'ব ভাল নালাগে। মোক কুৱেশ্যন কৰিছে যে ইউটিউব চেনেল কিয় খুলিছা? পইচাৰ কাৰণে নে মানুহৰ মাজত ফেমাছ হ'বলৈ? গতিকে মই ইউটিউব চেনেল সেইকাৰণে খুলিছোঁ, কোনো পইচাৰ কাৰণে নহয়। 2 বছৰ হৈ গ'ল। মই ইউটিউব চেনেল এইটোৱে খুলিছোঁ যাতে আজি দালি বাঢ়িছে, আজি বজাৰত দালিৰ দাম বাঢ়িছে, তেলৰ দাম বাঢ়িছে, পেট্ৰলৰ দাম বাঢ়িছে, যাতে সেইটোৰ হকে মই মাত মাতিব পাৰোঁ এটা ছটা ক্ৰিয়েটাৰ হিচাপে ছ'চিয়েল মিডিয়াৰ জৰিয়তে। সেইকাৰণে মই ভিডিঅ' চেনেলটো খুলিছোঁ। সেয়াই আৰু নেক্সট কুৱেশ্যন হিৰোমণি, তই ভিডিঅ'বোৰ ক'ত পায়? ভিডিঅ'বোৰ ক'ত পাওঁ মানে মই ভিডিঅ'বোৰ নিজে বনাওঁ, মোৰ কণ্টেণ্ট এইটো। এটা মৰম লগা ছোৱালীয়ে সুধিছে, নাম কলিতা, তোমাৰ জিএফ আছেনে আৰু জিএফৰ লগত ফ্ৰেংক ভিডিঅ' লাগে? ইউটিউবৰ ইনকাম কিমান? ইউটিউবৰ ইনকামটো মই অকণমান দূৰত থৈ দিলোঁ, লাষ্টত ক'ম। জিএফ ক'বলৈ গ'লে এটা নহয়, মোৰ আগবঢ়াও নাই। ইউটিউবটোকে মই জিএফ বুলি ভাবোঁ, যিহেতু তুমিও ফিউচাৰ, তুমিও মোৰ ভিডিঅ' চোৱা, গতিকে তুমিও জিএফেই দিয়া। তুমিও মোৰ পৰাই থাকিল আই লাভ ইউটো, বাকী তোমাৰ পৰাই আই লাভ ইউ টু মেছেঞ্জাৰ দি দিবা আৰু। নেক্সট কুৱেশ্যন কৰিছে ৰূপম কলিতা, জিএফ নাম কি? জিএফৰ নাম গাৰ্লফ্ৰেণ্ডে নাই, ক'ত আৰু জিএফৰ নাম? তোৰ গাৰ্লফ্ৰেণ্ডটোৰ নাম কবি। আৰু নেক্সট কুৱেশ্যন কৰিছে তাৰপিছত কুকিং বাইদেউ, তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ ৰঙিয়া বালিসত্ৰত। নেক্সট কুৱেশ্যন কৰিছে ইউডি ভাই বুলি ক'লোঁ, ভিডিঅ'বিলাক ক'ত এডিটিং কৰা আৰু 8 মিনিট 9 মিনিট ভিডিঅ' আপলোড হওঁতে কিমান MB খৰচ হয়? ভিডিঅ'বিলাক মই কাইনমাষ্টাৰ আৰু ইনশ্বট এডিট কৰোঁ। বাকী 8 মিনিটৰ 9 মিনিটৰ ভিডিঅ' আপলোড কৰোঁতে সেইটো MBটো নেটৱৰ্কৰ লগত আহিব। নেটৱৰ্ক যিমানে স্পীড হ'ব, টাৱাৰ যিমানে কাষত হ'ব, সিমানে তাৰমানে MBটো কমকৈ খৰচ হয়। সেয়ে আৰু মোৰ কিন্তু 700-800 হৈ যায়। টাৱাৰডাল কাষতে আছে, টাৱাৰ কাষত যাওঁ আৰু। তাৰপিছত নেক্সট কুৱেশ্যন গ্ৰীণ মাইনাছ হওক, ইউটিউব চেনেল এটা গ্ৰ' কৰিবলৈ কি কৰিব লাগে, তুমি কি বুলি ভাবা? ইউটিউব চেনেল এটা গ্ৰ' কৰিবলৈ প্ৰথমতে ভাল কেমেৰা এটা ইম্পৰ্টেণ্ট। আইফোন হ'লে বেছি ভাল, নৰ্মেল ভাল দামী মোবাইল কেমেৰা হ'লে হ'ল আৰু। 1 নম্বৰ। 2 নম্বৰতে আপোনাক নেটৱৰ্ক ভাল লাগিব, যাতে আপোনাৰ টাইম মতে ভিডিঅ'টো আপলোড হৈ পাব্লিকে টাইম মতে পায়, নটিফিকেশ্যন পাই যায় আৰু চাই। 3 নম্বৰতে আপোনাৰ ভিডিঅ'ৰ পৰা কিবা এটা মেছেজ পাব লাগিব, তেতিয়া চাই ইণ্টাৰেষ্টিং হ'ব। যদি ইণ্টাৰেষ্টে নাই, এই ভিডিঅ'ৰ পৰা একোৱে নাপায়, পাব্লিকে চাই ভাল নাপায়।
আৰু 3 নম্বৰতে আপোনাৰ কথা কোৱা ষ্টাইল সেই আৰু কিছুমান এনেকুৱা থাকে না কথা স্পীড কৰি কথাৰ পাকা দি কয় আৰু কিছুমানে এডিটিং ভাল এডিটিঙৰ পৰাই গোটেইখিনি কভাৰ কৰি কিনে এটা ইউটিউব চেনেল গ্ৰ' কৰিব পাৰে মোৰতো গ্ৰ' হয় নাই 2 বছৰ হৈ গ'ল কি ক'ম আৰু এই আৰু তাৰপিছত আৰু কোনে কৰিছে চাওঁ বাকী গাইজ ৰাতি এই 8টাত সেইদিনাখনে আধাখিনি কৰিলোঁ বাকী ৰাতি হৈ গ'ল আজিও কৰিম বুলি ভাবিলোঁ এনেকৈ ৰাতি হৈ গ'ল 8:15 হ'ল আৰু চাওক এটা 8:15 ভিডিঅ' আমাৰ কোম্পানী ছেকশ্যন গোটাই হেৰি আৰু এইফালে আহিযোনটো অলপ ওলাইছে আৰু এইফালে এখন এটা বান্দাৰ বহি আছিল গ'ল আৰু ভিডিঅ'টো ইমানটো সমাপ্ত কৰিছোঁ আৰু দিয়ে গৈছে নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ জয় আই